আমাৰ ক্ৰীড়া ভাৰতী তামুলপুৰ জিলাই আজি আমি আয়োজন কৰিছিলোঁ মেজৰ ধ্যানচান্দৰ যি জন্ম দিৱস। এইটো গোটেই ৰাষ্ট্ৰতে আমাৰ পালন কৰা হয় ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে। আৰু তাৰেই আলমত আজি আমি তামুলপুৰ জিলা ক্ৰীড়া ভাৰতীয়ে আমি আৰম্ভ কৰিছোঁ আজি এই ক্ৰীড়া দিৱসটি। আৰু ইয়াত আমি 5টা আমাৰ দল আছে খো খেলৰ। আমি এই 5টি দলক লৈ আজি খো খেলখন আমি আয়োজন কৰিছোঁ, খো প্ৰতিযোগিতাখন। হয়, আমাৰ ইয়াত কাউলীৰ পৰা আহিছে দল, তামুলপুৰৰ 3টা দল আছে, আমাৰ বৰখাটাৰ পৰা আহিছে। আৰু ইয়াত 16 বছৰ অনুৰ্ধৰ মানে আমাৰ ল'ৰাখিনিৰ মাজত আমি খেলখন অনুষ্ঠিত কৰিছোঁ। আমাৰ ক্ৰীড়া ভাৰতী তামুলপুৰ জিলাই আজি আমি আয়োজন কৰিছিলোঁ মেজৰ ধ্যানচান্দৰ যি জন্ম দিৱস। এইটো গোটেই ৰাষ্ট্ৰতে আমাৰ পালন কৰা হয় ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে। আৰু তাৰেই আলমত আজি আমি তামুলপুৰ জিলা ক্ৰীড়া ভাৰতীয়ে আমি আৰম্ভ কৰিছোঁ আজি এই ক্ৰীড়া দিৱসটি। আৰু ইয়াত আমি 5টা আমাৰ দল আছে খো খেলৰ। আমি এই 5টি দলক লৈ আজি খো খেলখন আমি আয়োজন কৰিছোঁ, খো প্ৰতিযোগিতাখন। হয়, আমাৰ ইয়াত কাউলীৰ পৰা আহিছে দল, তামুলপুৰৰ 3টা দল আছে, আমাৰ বৰখাটাৰ পৰা আহিছে। আৰু ইয়াত 16 বছৰ অনুৰ্ধৰ মানে আমাৰ ল'ৰাখিনিৰ মাজত আমি খেলখন অনুষ্ঠিত কৰিছোঁ। আমাৰ ক্ৰীড়া ভাৰতী তামুলপুৰ জিলাই আজি আমি আয়োজন কৰিছিলোঁ মেজৰ ধ্যানচান্দৰ যি জন্ম দিৱস। এইটো গোটেই ৰাষ্ট্ৰতে আমাৰ পালন কৰা হয় ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে। আৰু তাৰেই আলমত আজি আমি তামুলপুৰ জিলা ক্ৰীড়া ভাৰতীয়ে আমি আৰম্ভ কৰিছোঁ আজি এই ক্ৰীড়া দিৱসটি। আৰু ইয়াত আমি 5টা আমাৰ দল আছে খো খেলৰ। আমি এই 5টি দলক লৈ আজি খো খেলখন আমি আয়োজন কৰিছোঁ, খো প্ৰতিযোগিতাখন। হয়, আমাৰ ইয়াত কাউলীৰ পৰা আহিছে দল, তামুলপুৰৰ 3টা দল আছে, আমাৰ বৰখাটাৰ পৰা আহিছে। আৰু ইয়াত 16 বছৰ অনুৰ্ধৰ মানে আমাৰ ল'ৰাখিনিৰ মাজত আমি খেলখন অনুষ্ঠিত কৰিছোঁ। আমাৰ ক্ৰীড়া ভাৰতী তামুলপুৰ জিলাই আজি আমি আয়োজন কৰিছিলোঁ মেজৰ ধ্যানচান্দৰ যি জন্ম দিৱস। এইটো গোটেই ৰাষ্ট্ৰতে আমাৰ পালন কৰা হয় ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে। আৰু তাৰেই আলমত আজি আমি তামুলপুৰ জিলা ক্ৰীড়া ভাৰতীয়ে আমি আৰম্ভ কৰিছোঁ আজি এই ক্ৰীড়া দিৱসটি। আৰু ইয়াত আমি 5টা আমাৰ দল আছে খো খেলৰ। আমি এই 5টি দলক লৈ আজি খো খেলখন আমি আয়োজন কৰিছোঁ, খো প্ৰতিযোগিতাখন। হয়, আমাৰ ইয়াত কাউলীৰ পৰা আহিছে দল, তামুলপুৰৰ 3টা দল আছে, আমাৰ বৰখাটাৰ পৰা আহিছে। আৰু ইয়াত 16 বছৰ অনুৰ্ধৰ মানে আমাৰ ল'ৰাখিনিৰ মাজত আমি খেলখন অনুষ্ঠিত কৰিছোঁ।